নগাঁৱৰ কটহগুৰিৰ দিবানৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন ভাগ ল'ব বহিৰাষ্ট্ৰৰ ভূটানৰ দলে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ টুকটুকিৰ কটহগুৰিত তিনিদিনীয়াকৈ এখনি দিবানৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখনিত কটহগুৰিৰ যুৱক সংঘৰ সৌজন্যত আৰু KPL সিজন 02 পৰিচালনা সমিতিৰ উদ্যোগত কটহগুৰিৰ মহাবিদ্যালয়ৰ খেলপথাৰত অহা 15, 16 আৰু 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব। ৰাইজৰ কেইবাটাও আগশাৰীৰ দলৰ লগতে বহিৰাষ্ট্ৰৰ ভূটানৰ ক্ৰিকেট দলেও প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত বিজয় দলক ট্ৰফিৰ লগতে নগদ 1 লাখ টকা আৰু বিজিত দলক ট্ৰফিৰ সৈতে নগদ 50,000 টকা প্ৰদান কৰা হ'ব। তদুপৰি দৰ্শকৰ মনোৰঞ্জনৰ নিমিত্তে আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো ব্যৱস্থা কৰা হৈছে বুলি খেল পৰিচালনা সমিতিৰ সভাপতি ফাইজুদ্দিন আহমেদ আৰু সম্পাদক মতিবুৰ ৰহমান ওৰফে বাবলুৱে জানিবলৈ দিছে। সমাজক এই খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা মহান উদ্দেশ্য লৈ আমি কটহগুৰি যুৱ সংঘই 15, 16 আৰু 17 ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ আৰু এই টুৰ্ণামেণ্টটো অন্যতকৈ অলপ পৃথক হ'ব। আমাৰ এটা মহান উদ্দেশ্য হৈছে যুৱ সমাজক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰা আৰু তাৰ বাবে অসমৰ বিভিন্ন জিলাৰ পৰা ভাল ভাল খেলুৱৈ আহি ইয়াত খেল প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলো আহিব, তেওঁলোকৰ দ্বাৰা খেল পৰিবহন হ'ব আৰু তিনিদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণৰ আমাৰ প্ৰতিনিধি থাকিব, ৰাজনৈতিক নেতাসকল থাকিব আৰু সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলো উপস্থিত থাকিব আৰু এই তিনিদিনীয়া কাৰ্যসূচীটো আমাৰ খেলৰ কাৰ্যসূচীটো সফল কৰিবলৈ মই এই অঞ্চলৰ সকলো ৰাইজক খেলটো উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। যোৱা বছৰৰ দৰে এই বছৰো আমাৰ কটহগুৰি মহাবিদ্যালয় খেলপথাৰত কটহগুৰি যুৱ সংঘৰ সৌজন্যত আৰু এই অঞ্চলৰ এচাম উচ্চ শিক্ষিত মানুহৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰ্থাৎ অহা 15, 16, 17 ডিচেম্বৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ক্ৰিকেট টুৰ্ণামেণ্ট অৰ্থাৎ নৈশ ক্ৰিকেট অৰ্থাৎ KPL সিজন 2 আমি আয়োজন কৰিছোঁ। উক্ত খেলখন আমাৰ অলপ উন্নত মানদণ্ডৰ দৰে হ'ব, বেলেগ খেলতকৈ অলপ পৃথক হ'ব। ইতিমধ্যে আমাৰ অসমৰ তথা অসমৰ বাহিৰৰ ইয়াত দলে অংশগ্ৰহণ কৰিব। আমি ক্ৰিকেট প্ৰেমী ৰাইজক এটা কথাই আহ্বান জনাইছোঁ, আপোনালোকে আহক, আহি পেলাই আমাৰ খেলখন উপভোগ কৰক। যি সময়ত আমাৰ যুৱ সমাজখন এটা বেলেগ ফালে গতি কৰিছে, সেই বেলেগ ফালৰ পৰা গতি কৰি আমি ইউটাৰ্ণ ল'বলৈ এটা চেষ্টা কৰি আছোঁ। এয়াই হৈছে আমাৰ মেইন উদ্দেশ্য। যিটো সময়ত যুৱ সমাজে বেলেগ কাম আজিকালি মোবাইল লৈ ব্যস্ততা হৈ পৰিছে, আপোনাৰ বেলেগ কোনোবাই ড্ৰাগছৰ লগত লিপ্ত হৈ পৰিছে, সেইবিলাকৰ পৰা পৃথক কৰিব আনিবৰ কাৰণে আমাৰ এই প্ৰয়াস আৰু চেষ্টা আমাৰ কটহগুৰি যুৱ সংঘৰ মেইন উদ্দেশ্য। আমি আশা কৰিম আপোনালোকে আমাৰ খেলখন উপভোগ কৰিব আৰু আমাৰ খেলৰ লগত ইয়াত সাংস্কৃতিকমূলক কিছুমান বস্তু জড়িত থাকিব আৰু আমাৰ খেলত অসমৰ তথা অসমৰ বাহিৰৰ টিমো আমাৰ অংশগ্ৰহণ কৰিব। অলপ আগত আপোনাক এটা ভাল খবৰ দিব বিচাৰিছোঁ, মোৰ লগত অসমৰ বাহিৰৰ টিম এটা যোগাযোগ হৈছে আৰু তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট সম্পৰ্কে আলোচনা হৈছে। খুব সম্ভৱ তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট সম্পূৰ্ণ হ'ব। টিম হ'ল ভূটানৰ টিম। আমাৰ ইতিমধ্যে যোগাযোগ প্ৰায় সম্পূৰ্ণ হৈছে। আপোনালোক আহিব আৰু আমাৰ খেলখন উপভোগ কৰিব, সকলোলৈ মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ খেলৰ প্ৰাইজমানি আছে, আমাৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা আছে আৰু লগতে ট্ৰফি আছে আৰু দ্বিতীয় পুৰস্কাৰ আমি 50,000 টকা ৰাখিছোঁ আৰু ট্ৰফি আছে। তাৰ লগতে আমাৰ প্ৰতিখন খেলত আমাৰ মেন অফ দ্য মেচ থাকিব আৰু ফাইনেলৰ দিনা মেন অফ দ্য চিৰিজো থাকিব। নগাঁৱৰ পৰা জয়ন্ত মুদল প্ৰতিবেদন ইত্যাদি A to Z।